हेलो स्टूडेंट्स तो बहुतो छात्र छात्रीয়ে এইটো স্ক্ৰিনশ্বট পঠাই আছে প্ৰাগ নিউজৰ এটা স্ক্ৰিনশ্বট য'ত লিখা আছে শুক্ৰবাৰে ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল এতিয়া ইয়াতে কিমান সঁচা কাইলে দিবনে নাই সেইখিনি কথা ডিসকাস কৰিম আৰু যেহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুতো মেছেজ অলৰেডি ভৰ্তি হৈ গৈছে মই গোটেইখিনি মেছেজৰ আনসাৰো কৰিব পৰা নাই কাৰণ এইটো বস্তু স্ক্ৰিনশ্বটটো বহুত ভাইৰেল হৈ পৰিছে তো জাস্ট আমি ডিসকাস কৰিম যেটো খসা নাই মিছা তো ইয়াতে সোৱা তোমালকে সেন্টেন্সটো চালে গম পাবা যে শুক্ৰবাৰে ঘোষণা হ'ব পাৰে বুলি লিখিছে কনফাৰ্ম তেওঁলোকো নহয় প্ৰাগ নিউজৰ হিহতো কনফাৰ্ম নহয় যে এটো ৰিজাল্ট দিব আৰু তেওঁলোকে এই হেডলাইনটো বনোৱাৰ মেইন ৰিজনটো যদি কওঁ তো কেদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এপ্ৰিল মাহতে এইচএছৰ ৰিজাল্ট দিব এতিয়া এপ্ৰিল মাহত যদি ৰিজাল্ট দিয়ে তো আমাৰ কি হ'ব লাগিব সোৱা আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল 11 তাৰিখে আজি হল 24 তাৰিখ কাইলে 25 তাৰিখ তো ইয়াত এটা কথা মানে হেতে ক্লু এটা লৈছে যে মেট্ৰিকৰ যেহেতু শুক্ৰবাৰে দিছিল ফ্ৰাইডে দিছিল এক্সামৰ ৰিজাল্ট আৰু ফ্ৰাইডে দিয়ে ধৰা শনিবাৰটো দিয়া চান্স নাই তো শুক্ৰবাৰে যেহেতু 11 তাৰিখ আছিল সেই দিনত যেহেতু আমাৰ এইচএছএলসি ৰিজাল্ট ওলাইছে আৰু যদি এপ্ৰিল মাহত ভিতৰত দিব লাগে ৰিজাল্টটো এইচএছৰ তেন্তে 25 তাৰিখে দিব লাগিব কাৰণ শনিবাৰে দিয়া চান্স নাই 25 তাৰিখে দিব লাগিব কাৰণ পিছৰ যদি আমি শুক্ৰবাৰ চাও তাত কিন্তু আমাৰ মে মাহ পৰি যায় গটিকে হেতু ভিত্তিত তেওঁলোকে হয়তো এটো নিউজ প্ৰকাশ কৰিছে যে 25 তাৰিখে অৰ্থাৎ শুক্ৰবাৰে অহা কাইলৈ ৰিজাল্ট দিব এতিয়া মই যদি কওঁ যে কাইলৈ ৰিজাল্ট দিব না এক কথা যদি কওঁ যে কাইলৈ ৰিজাল্ট দিব না নাই তো কাইলৈ ৰিজাল্ট নিদিয়ে হেতু তোমালকে কনফাৰ্ম বুলি ধৰি লোৱা যে কাইলৈ ৰিজাল্ট নিদিয়ে আৰু কেদিনমান লাগিব কেতিয়া হেতু ডাইৰেক্টলি মই ক'ব নোৱাৰিম যে কেতিয়া ডাইৰেক্টলি কেতিয়া দিব কিন্তু কাইলৈ ৰিজাল্ট দিয়া সম্ভাৱনা নাই হেতু বুজি লোৱা তো মেকিনি স্ক্ৰিনশ্বট ধৰা শেয়াৰ নকৰিলে চলিব কনফাৰ্মেশন একেবাৰে আহা নাই এতিয়ালৈকে যে কনফাৰ্ম যোনটো নিউজ হয় এতিয়ালৈকে আহা নাই গতি কনফাৰ্ম নিউজ হলে মই জনাই বাৰু তোমালকক তো এইখিনি আছিল